নতুন দিল্লীত প্ৰভাত প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হিন্দী গ্ৰন্থ লাচিত বৰফুকনৰ উন্মোচন পূৰ্বোত্তৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অধ্যাপক ৰক্তিম পাটৰ ৰচিত আৰু প্ৰভাত প্ৰকাশনৰ দ্বাৰা উন্মোচন কৰা হয় এই গ্ৰন্থখন উন্মোচনী অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ICSSRৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিং মহাবীৰ লাচিত বৰফুকনৰ ওপৰত ৰচিত এই গ্ৰন্থখনে লাচিতৰ বীৰত্বৰ কথা দেশবাসীৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব গ্ৰন্থখনত প্ৰধানত লাচিত বৰফুকনৰ জীৱন বৃত্তান্তৰ লগতে খৰাঘাটৰ যুদ্ধত তেওঁ কেনেদৰে ঔৰংগজেবৰ বিশাল সেনাক পৰাজিত কৰিছিল সেই সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হৈছে দিল্লীস্থ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ এই প্ৰদেশৰ মুখ্য কাৰ্যালয় এশপুঞ্জ প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় পৰিচিত গৱেষক লেখক ডক্টৰ ৰক্তিম পাটৰৰ হিন্দী ভাষাত লিখিত এক গ্ৰন্থ লাচিত বৰফুকন शीर्षक किताबखन लासित बरफुकन महायोद्धा जिसने औरंगजेब की सेना को परास्त किया এই শীৰ্ষক হিন্দী ভাষাত এখন গ্ৰন্থ আজি ইয়াত মুকলি কৰিছে বিশিষ্টজনৰ সৈতে আমিও এই উন্মোচনী সভাত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াৰ বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা অহা বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাধ্যাপক ছাত্ৰ ছাত্ৰীসকল সকলোৰে সৈতে আমি লাচিত বৰফুকন চক্ৰধ্বজ জয়ধ্বজ উদয়াদিত্য আতন বৰগোহাঁই কাৰী পাইকৰ পৰা বৰবৰুৱালৈকে বহু কথাই পাতিলোঁ আহোম তথা অসমীয়াৰ শৌৰ্য বীৰ্য পৰাক্ৰম দেশপ্ৰেম মূলতঃ লাচিত বৰফুকনক কেন্দ্ৰ কৰি আমি বহু কথাই বিভিন্ন বক্তাইও ক'লে আমিও ক'লোঁ আৰু আমি ভাবোঁ যে অসম চৰকাৰে যিদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পৰা ২৪টা ভাষাত গ্ৰন্থ প্ৰণয়ন কৰালৈকে বিভিন্ন অসমৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাক প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে কাম কৰিছে ঠিক একেধৰণে আজি সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰক্তিম পাটৰ নাঙুৰে প্ৰভাত প্ৰকাশনৰ সৈতে আজি বিদ্যায়তনিক ক্ষেত্ৰৰ তেখেতৰ সহযোগীসকলৰ সৈতে এই যি প্ৰকল্প হাতত লৈ আজি প্ৰকাশ কৰিলে লাচিত বৰফুকন হিন্দী